অবতার 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 অবতাৰ সহযোগ কৰিছে Pediasure 7+ specialized nutrition for 7+ kids. Energy that keep you going longer. আৰু Good Night Gold Flash, India's most powerful vaporizer. অবতার 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 মোৰ আৰু নহব বুজিছা মোৰ লাইফ হেক কিয় হেক নহব বাৰু তুমি কোৱা ঘৰখনত এটাৰ পিছত এটা প্ৰবলেম ওলাই আছে আৰু এইবোৰৰ মাজত সোমাই থাকিলে মই পাগল হ'ব লাগিব শুনা না তুমি কিবা এটা কৰা মই আৰু নোৱাৰিছো আৰে সব কামৰে এটা টাইম থাকে আৰু টাইম হেক হৈ যোৱাৰ পিছত এইবিলাক ভাবি লাভ নাই সেই কাৰণে মই ভাবিছো ঘৰৰ মানুহে যি কৰে কৰি থাকক মই মোৰ কাম কৰিমেই আৰু তাৰ কাৰণে মোক তোমাৰ হেল্প লাগিব মই তোমাক আজি কথাটো জনাই দিলো বাই মই আপোনাৰ কথা বুজি পাইছো স্যাৰ আপুনি হেতু কথা দুখ কৰি নাথাকিব শিবাই হয়তো কাৰোবাৰ ওচৰত বান খাই পৰিছিল সেই কাৰণে সি এনেকুৱা এটা কাম কৰিছে নহলেনো নহয় নাৰায়ণ মই আজি সিহঁতৰ ওচৰত এটা অকৰ্মণ্য মানুহ পংগু জীৱন এটা মই লৈ আছো মোৰে হয়তো ভুল পংগু জীৱন এটা কটাই থকাৰ পাছতো মোৰ কথা মানুহে মূল্য দিব বুলি ভাবো সিহঁতে যেনেকৈ বিচাৰিছে তেনেকৈ কৰি যাওক তাত মোৰ ক'ব লগা একো নাই মই মাত্ৰ এটা কথাই ভাবিছো মোৰ কাৰণে কোনেও কষ্ট পাব নালাগে আৰু সেইকাৰণে পূজা ভাগ মই পাতিম বুলি ভাবিছো যাতে সকলোৱে কষ্টৰ পৰা মুক্তি পায় কিন্তু হ'বনে নহয় মই নাজানো মই কৈছো নহয় স্যাৰ পূজা ভাগ হ'বই আপুনি তাৰ কাৰণে অকণো চিন্তা নকৰিব কিন্তু কেনেকৈ হ'ব পূজা কৰিবলৈ যদি এজনো মানুহ বিচাৰি নোপোৱা তেনেহ'লে পূজা কেনেকৈ হ'ব হ'ব স্যাৰ পূজা ভাগ কৰিবৰ কাৰণে মই আজিয়ে এজন মানুহ বিচাৰি উলিয়াম মই আহোঁ স্যাৰ তই আচলতে কাক বিয়া কৰোৱাৰ কথা ভাবিছ মানে কথাবোৰ খোলাখুলিকে কৈ দে ও মা তোমালোকে কিবা কনফিউজনত আছা নেকি আমি আলিয়াৰ কথা কৈছো আলিয়া তই আলিয়াক বিয়া কৰাম বুলি ভবা নাইতো মা মই কেতিয়া আলিয়াক বিয়া কৰাম বুলি ভাবিছো আৰু যদি মই তেনেকুৱা কিবা কথা ভাবিলোৱেহেঁতেন মই আৰু চিক চাবলৈ ইয়ালৈ কিয় আহোঁ তহঁতৰ কথা ক'ব নোৱাৰি নহয় তহঁতি ভিতৰি ভাবি থাকো এটা আৰু দেখুৱাও এটা ও মা মই ককাৰ চিটুৱেশ্যনটোত পৰিহে মই মিছা কথা কৈছিলো আলিয়াক ভাবি মই একো মিছা কথা কোৱা নাই ও মা তাই মোৰ জাষ্ট ভাল ফ্ৰেণ্ড তাতকৈ বেলেগ একো নহয় তাইক লৈও কোনোদিন মই এনেকুৱা কথা ভবা নাই আৰু তাইও মোক লৈ এনেকুৱা কথা ভবা নাই আৰু তোমালোকেও এইবোৰ মিছাকৈ ভাবি মনত কষ্ট লৈ নাথাকিবা কিন্তু তাত যে তহঁতি একেলগে থাক বুলি ক'লে ও মা তোমালোকে ভুল বুজিছা কেতিয়াবা প্ৰব্লেম হ'লে তাই মোৰ ৰুমত বা মই তাইৰ ৰুমত থাকোঁ সেইটো সঁচা কথা কিন্তু সেই বুলি আমাৰ মাজত তেনেকুৱা কোনো ৰিলেশ্যন নাই তোমালোকে যদি তাইক লৈ তেনেকুৱা কিছুমান কথা ভাবি আছা বুলি তাই গম পায় তাই বিৰাট কষ্ট পাব কি হ'ল তোমালোকে কি মোৰ কথা এতিয়াও বিশ্বাস কৰিব পৰা নাই নেকি ঠিক আছে বুজি পাইছো মই কিন্তু ককাৰক এতিয়া কি কবি তই ককাক বাৰু বুজাম চৰিও কম ককাৰ চেপ্টাৰটো মোৰ ওপৰত এৰি দিয়া ককাক ভালদৰে চম্ভালি ল'ম শিৱানী তোমালোকৰ আচলতে হৈ আছে কি হৈছে মানে
তোমালোকৰ ঘৰৰ কথা বতৰাবোৰ মোৰ কিবা সাসপেন্স থকা যেন লাগে সাসপেন্সেই ৰিয়েলি তেনেহ'লে কোৱা না কি সাসপেন্স আছে মানে শিৱাই মোক কিছুমান কথা কৈছে কিন্তু আৰু যদি কিবা কথা আছে কোৱা না সি কৈছেই যদি বাকি কথাখিনিও তাকেই সুধি ল'বা মিছাতে মোক সুধি টাইম ৱেষ্ট কিয় কৰি আছা এনেই মোৰ জীৱনটো শেষ হ'বলৈ ধৰিছে শেষ হ'ব মানে ইহঁতে মোক কথাবিলাক কিয় লুকুৱাই ৰাখে তুমি এতিয়া তালৈ যাবা মই এতিয়াই যাম সময় কিমান চাইছানে মই সময়ৰ মূল্য ভালদৰে বুজি পাওঁ তুমিহে সময়ৰ মূল্য বুজি নাপালা মই সেই সময়ৰ কথা কোৱা নাই মই কৈছো যে এতিয়া তালৈ যোৱা সময় নাই ৰেডি হৈ যাওঁতে ৰাতি হৈ যাব এনেওতো আমাৰ ৰাতিয়ে দিন কেতিয়া আহিছে প্লিজ নিভা তুমি কথাটো অলপ পোনে পোনে ভাবাচোন মই সেই দিন ৰাতিৰ সময়ৰ কথা কোৱা নাই মই কৈছো যে এতিয়া তালৈ যোৱাৰ সময় নাই সেইটো কথা তুমি বুজি চোৱা সেইবোৰ বুজিবলৈ চেষ্টা কৰি থাকিলে দেৰি হৈ যাব তুমি গোটেই জীৱন আন্ধাৰত থাকিব পাৰিবা মই নোৱাৰো মোক পোহৰ লাগে পোহৰ আন্ধাৰত থাকি কোনো ভাল নাপায় যদি ভালেই নোপোৱা তেনেহ'লে আন্ধাৰবোৰ শেষ কৰিবলৈ চেষ্টা নকৰা কিয় মই কৰিম কি মই জানো তুমি একো কৰিব নোৱাৰাৰ কাৰণে আজি সেই দায়িত্ব মই ল'ব লগা হ'ল নিজেতো একো এটা কৰিব নোৱাৰাই মোৰ কামতো বাধা দি নাথাকিবা মই তোমাক তালৈ যোৱাত বাধা দিয়া নাই দৰকাৰ হ'লে ময়ো যাম কিন্তু আজি নহয় কাইলৈ মোৰ বিশেষ কাম এটা আছে গতিকে মই আজি যাব নোৱাৰো আৰু তোমাকো মই এতিয়া তালৈ পঠাব নোৱাৰো গৈ পাওঁতে ৰাতি হৈ যাব কিমানো ৰাতি হ'ব মোৰ কাৰণেতো একো অচিনাকি ঠাই নহয় মুঠতে তোমাক মই এতিয়া তালৈ যাব দিব নোৱাৰো সুবিধা মিলাই ময়ো যাম দুদিন থকাকৈ গৈ ঘূৰি আহিলেতো আমাৰ কাম নহ'ব এইটো তুমি বৰ ভাল কথা এটা ক'লা দেই ঠিক আছে তোমাৰ কি কাম আছে কৰি লোৱা আমি সোনকালে তালৈ যাম মোৰ গাত হাতকুৰা জুই জ্বলি আছে চাণক্য সেই জুই নুমুৱাবই লাগিব অবতার 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 ককা ককা তুমি মোক বেয়া পাই আছা ককা তোমাক মিছা কথা কোৱাৰ মোৰ কোনো উদ্দেশ্যই নাছিলে মইতো তোমাক সকলো কথা খুলি ক'লোৱেহেঁতেন কিন্তু টাইমেই নাপালো ককা কেতিয়াবা ভাল উদ্দেশ্যৰ কাৰণে নিজৰ আপোন মানুহকো মিছা কথা ক'ব লগা হয় তুমি জানো ক'ব পাৰিবা যে তুমি গোটেই জীৱনটো আমাক সঁচা কথাই কৈ আহিছিলা বুলি ঘৰখনৰ ভালৰ কাৰণে তুমিওতো কেতিয়াবা আমাক মিছা কথা কৈছা আৰু তুমি মিছা কথা কোৱা বুলি কেতিয়াবা প্ৰমাণ হ'লে তোমাক জানো কেতিয়াবা আমি বেয়া পাব পাৰিম কেতিয়াওতো নোৱাৰো আমি কথাটো ভালদৰে চালি জাৰি চাম তুমি কথাটো কিহৰ কাৰণে আমাক মিছাকে ক'ব লগা হ'ল মোৰ ক্ষেত্ৰতো জানো তুমি তেনেকৈ ভাবি মোক ক্ষমা কৰি দিব নোৱাৰিবানে ককা কথাবিলাক ক্লিয়াৰ হ'ল নহয় নিজৰ ল'ৰাৰ কথাটো কোনোবাই এনেকে ভাবেনে সি চাগে কি বুলি ভাবিছে নহয়
এতিয়াৰ পৰা এইবোৰ চিন্তা মনলৈ নানিবা প্ৰথম অৱস্থাত মোৰ মনলৈও এইবিলাক চিন্তা অহা নাছিলে পিছত সিহঁতৰ ৰহন চহনবিলাক দেখাৰ পিছতহে মোৰ মনলৈ এইবিলাক ভাৱ আহিলে সময় সলনি হৈছে স্নেহা সলনি হোৱা সময়ৰ লগত নিজকে সলনি কৰিব লাগিব আমি সেই বুলি আপুনি এনেকুৱা ধৰণৰ কথা কৈ সিহঁতক লাই দি নাথাকিব দেই লাই দিয়া নাই তোমাকহে কৈছোঁ কথাখিনি এতিয়া অনৰ্থক চিন্তাবোৰ বাদ দি মূল কথা লৈ আহা কি মূল কথা পূজা ভাগ পাতিব লাগে পূজা ভাগ পাতিবলৈচোন পুৰোহিতে বিচাৰি পোৱা নাই আজি নাৰায়ণ যোৱাৰ কথা আছে কিবা হয় আকৌ সেইটোও চিন্তা লাগি আছে আপুনি আমাৰ ঘৰখনৰ সমস্যাবিলাক লৈ এজন মানুহৰ লগত কথা পতাৰ কথা আছিল নহয় আকৌ এবাৰ পাতিবচোন মই কথা পাতিলোঁ কি ক'লেনো সেই একেই একো ধৰিব পৰা নাই কিবা যদি ভাবি ওলাব পাৰে মোক জনাম বুলি কৈছে কি যে হৈ আছে নহয় আমাৰ এই ঘৰখনৰ লগত পূজা ভাগ কৰিলেহে চাগে আমাৰ সমস্যাবিলাক শেষ হ'ব জানো কিবা হয় আপুনিও তেনেকুৱা কথা নক'বচোন আপুনি ক'লে ভয় লাগি যায় জানেনে অবতার 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 কি যে প্ৰবলেম নহয় একে দিনাই ইমানবোৰ এৰেঞ্জমেণ্ট কেনেকৈ কৰা যাব বাৰু তোমালোক ইমান টেলেণ্টেড মানুহ হৈ যাব দিয়া উঠাইছা ন উঠোৱা নাইও সাহস দিছো মানে আজি ধৰা তুমি খৰধৰকে কামবিলাক কৰিলা কালিওতো কৰিবই লাগিব তুমি লৈ যোৱা সেইটো হয় কিন্তু কষ্ট হ'ব ন আৰু আজি বা ঘৰ কেতিয়া যাব পাওঁ একো ঠিক নাই তোমাৰ ঘৰৰ পৰা ফোন আহি আছিল ন নাইতো মোকতো ঘৰৰ পৰা কোনেও ফোন কৰা নাই কিয় মিটিঙত যে ফোন আহি আছিলে সেইটো কাৰ ফোন আছিলে মোৰ চিনাকি মানুহ এজনৰ চিনাকি মানুহ হ'ব দিয়া এতিয়া কোৰ চিনাকি মানুহ কোন হয় সেইবোৰ মোক সুধি নাথাকিবা বুজিছো বুজিছো তোমাৰ কোনোবা চিনাকি মানুহে ফোন কৰি আছিল আৰু তোমাৰ ফোনটো ৰিচিভ কৰিব সময় নাই সেইটোৱে যোৱা এতিয়া গৈছো প্লিজ এই ছোৱালী পাল্লাত পৰিলো নহয় ফোনটো নুঠাই আলিয়া ইমান বিচাৰি ফুৰিছো তুমি ইয়াত বহি আছা আঁতৰি যাবলৈ কৈছা আঁতৰি আহিছো আকৌ মায়ে তোমাক আঁতৰি যাব কোৱাৰ কাৰণে বেয়া পালা অলপতো পামেই আচ্ছা মোক অতৰাই কি কথা পাতিলা কোৱাচোন কিবা এটা ঘৰুৱা কথা মোক ক'ব নোৱাৰি মানে আলিয়া তুমিতো মোক ঘৰৰ সকলো কথাই কোৱা এইটো কথা ক'বলৈ প্ৰব্লেম পাইছা কিয় আচলতে কথাটো শুনি তুমি ভাল নাপাবা বুজিছো মোৰ কথাই কৈছে মানে ন মোৰ কথা কৈছে নে নাই একচুৱেলি আলিয়া মানে মায়ে তোমাৰ আৰু মোৰ ৰিলেশ্যনটো কিবা বেলেগ বুলি ভাবিছে বেলেগ কিবা মানে মানে মই তোমাক মনে মনে বিয়া পাতিম বুলি ভাবিছিলে হোৱাট আই মিন চিৰিয়াছলি তাৰপাছত তুমি কি ক'লা যিটো হয় সেইটো কৈ দিলো আণ্টি এনেকুৱা কথা এটা কিয় ভাবিলে মই কি জানো কিন্তু তুমিয়েতো কৈছিলা তোমাৰ ফেমিলি আমাৰ ৰিলেশ্যনটো সহজভাৱে লয় বুলি কিবা এটা কাৰণত ভাবিলে আৰু সেইটো কথাকে এতিয়া মাথা মাৰি থাকিব নালাগে মই মাক বুজাই দিছো নহয় বুজি পাইছে এইফালে বহাই ইয়াতে মই বেলেগ এটা টেনশ্যনে খাই আছো কি টেনশ্যন আৰু সি মোৰ ফোন ৰিচিভে নকৰে তাইতো ফোন নকৰে মই ফোন কৰিলেও ৰিচিভ নকৰে আচ্ছা
আমাৰ দিৱানা মানে পাগল হৈ গৈছে হা সেইবোৰ কথা নহয় তাইক মানে কিবা এটা ভাল লাগিছে আৰু ফাৰ্ষ্ট টাইম তাই মোক এভইড কৰিছে ছোৱালীয়ে যদি এভইড কৰিছে ইটছ নট হেপনিং আৰু যদি তাই তোমাক সঁচাকৈ এভইড কৰিবলৈ লৈছে তেতিয়া আৰে কোৱা না তেতিয়া কি কৰিবা তুমিতো জানাই মোৰ জেদ বাঢ়ি গ'লে মই কি কৰোঁ তই আচলতে কাক বিয়া কৰোৱাৰ কথা ভাবিছ মানে কথাবোৰ খোলা খুলিকে কৈ দে মা তোমালোকে কিবা কনফিউজনত আছা নেকি আমি আলিয়াৰ কথা কৈছো আলিয়া অবতাৰ 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 অৱতাৰ সহযোগ কৰিলে পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ এনাৰ্জি ডেট কিপ ইউ গোয়িং লংগাৰ আৰু গুড নাইট গোল্ড ফ্লেছ ইণ্ডিয়াছ মষ্ট পাৱাৰফুল ভাইপাৰাইজাৰ